হৰে কৃষ্ণ। পানী হাতী চিৰা দহি মহা মহোৎসৱ বা দণ্ডোৎসৱ ইয়াৰ লগত জড়িত যি আমি কথা ৰাখিছোঁ তাৰে দ্বিতীয় লানি আলোচনা কৰিব বিচাৰিছোঁ। আমি ইতিমধ্যেই ৰাঘৱ পণ্ডিতৰ সম্পৰ্কে আলোচনা কৰিছোঁ। যি ৰাঘৱ পণ্ডিতৰ অৱস্থান বাসগৃহ ৰাঘৱ ভৱনত মহাপ্ৰভু সদায় চিৰন্তন কালৰভাৱে অৱস্থান কৰে। যে এই ৰাঘৱ পণ্ডিত আছিল ভগৱান মহাপ্ৰভুৰ আবিৰ্ভাৱৰ পাছত তেওঁ যি লীলা কৰিছিল তাত তেওঁ এক অন্তৰংগ পাৰ্ষদ হিচাপে অংশগ্ৰহণ কৰিছিল। বিশেষকৈ চৈতন্য চৰিতামৃতৰ 15 নম্বৰ মধ্যম খণ্ডৰ মধ্য লীলাৰ 15 নম্বৰ চেপ্টাৰত খুব সুন্দৰভাৱে ৰাঘৱ পণ্ডিতৰ 8টা বিশেষ গুণৰ বিষয়ে কোৱা হৈছে। যে তেওঁৰ যিটো মহাপ্ৰভুক যিটো তেওঁ সেৱা কৰাৰ যিটো মনোভাৱ কোৱালিটি অফ ছাৰ্ভিং তাৰ 8টা বিশেষ কোৱালিটিৰ সম্পৰ্কে কোৱা হৈছে। তাৰ প্ৰথম কোৱালিটিটো হৈছে প্ৰথম যিটো গুণ ৰাঘৱ পণ্ডিতৰ যিটোৰ দ্বাৰা নেকি মহাপ্ৰভুক তেওঁ আকৃষ্ট কৰিছিল, যিটো কাৰণে মহাপ্ৰভু সদায় ৰাঘৱ পণ্ডিতৰ ভৱনত থাকিব বিচাৰিছিল বা এতিয়াও নিত্য চিৰন্তনভাৱে বিৰাজ কৰি আছে। তাৰ প্ৰথম কোৱালিটি হ'ল প্ৰথম গুণটো হ'ল ৰাঘৱ পণ্ডিতে সদায় মহাপ্ৰভুৰ বাবে খুব সুস্বাদু ভোগ তৈয়াৰী কৰিছিল। আচলতে এই যে 4টা গুণৰ কথা কোৱা হ'ব, যিকেইটা গুণৰ দ্বাৰা ৰাঘৱ পণ্ডিতে মহাপ্ৰভুক আকৃষ্ট কৰিছিল, এই গুণকেইটা আমি সকলো ভক্তই খুব সুন্দৰভাৱে এইটো শুনিব লাগে আৰু এইখিনি আমাৰ নিজৰ জীৱনত আমি প্ৰয়োগ কৰিবৰ বাবে চেষ্টা কৰিব লাগে। এতিয়া ৰাঘৱ পণ্ডিতৰ মই প্ৰথম যিটো গুণ ক'লোঁ যে তেওঁ খুব সুন্দৰ সুন্দৰ সুস্বাদু ভোগ ভগৱানৰ বাবে তৈয়াৰ কৰিব পাৰিছিল। প্ৰত্যেকটো ভোগেই অত্যন্ত সুস্বাদু আছিল, এইটো প্ৰথম গুণ। দ্বিতীয় কথা হ'ল যে ৰাঘৱ পণ্ডিতে এই যে ভোগ নিবেদন কৰিছিল, এই ভোগ নিবেদন কৰাৰ সময়ত তেওঁ দুটা কথা সদায় খুব নিৰীক্ষণ কৰিছিল। এটা হৈছে শুদ্ধতা আৰু পৰিষ্কাৰতা, যে তেওঁ শুদ্ধভাৱে পিয়'ৰ ষ্টেট আৰু একদম সম্পূৰ্ণ পৰিষ্কাৰ অৱস্থাত ক্লিনলি ষ্টেট, মানে আমি গা ধুই বা ভৱন শুদ্ধ কৰি আমি কিটচেন শুদ্ধ কৰাটো সেইটো হৈছে এক্সটাৰ্নেল, আনকি আমি হৃদয়খনো সম্পূৰ্ণ শুদ্ধ অৱস্থাত থাকি একমাত্ৰ ভগৱানৰ ভাৱত নিৱেশ কৰি আৰু ভগৱানৰ চিন্তাত ৰাখি শুদ্ধ চিত্তে আমি যদি যেতিয়া মানে ভোগ আমি তৈয়াৰ কৰোঁ, সেই ভোগ অৱশ্যেই ভগৱানৰ বাবে গ্ৰহণযোগ্য হয়। এই দ্বিতীয় যিটো ৰাঘৱ পণ্ডিতৰ গুণ, এইটো চৈতন্য চৰিতামৃতত লিখা আছে। এইটো হৈছে তেওঁৰ যিটো ভোগ নিবেদনৰ বা ভোগ বনোৱাৰ সময়ত প্ৰস্তুত কৰাৰ সময়ত তেওঁ এটা খুব পিয়'ৰ ষ্টেট আৰু ক্লিনলি ষ্টেট মেইনটেইন কৰিছিল। তৃতীয়টো কথা হ'ল ভেৰাইটি, অৰ্থাৎ বিভিন্ন ধৰণৰ তেওঁ ভোগ নিবেদন কৰিছিল ভগৱানক। আৰু আমাৰ ইস্কনৰ প্ৰতিষ্ঠাপক আচাৰ্য শ্ৰীল প্ৰভুপাদে কৈছিল যে ভেৰাইটি ইজ দ্য মাদাৰ অফ এনজয়মেণ্ট, যে আমাৰ যিটো আনন্দৰ মূল ভেটি হৈছে ভেৰিগেডনেছ, অৰ্থাৎ ভেৰাইটি, অৰ্থাৎ আমি ভিন্নতাটো সদায় বিচিত্ৰতাটো সদায় ভাল পাওঁ আৰু ভগৱানে বিচিত্ৰতা অত্যন্ত ভাল পায়। সেইকাৰণে ভগৱানৰ কোনো লীলাও কেতিয়াও আমি পুনৰাবৃত্তি কৰা দেখা নাই। বিচিত্ৰ লীলা তেওঁ কৰিব পাৰে আৰু তেওঁক বিচিত্ৰভাৱে তেওঁ লীলাবোৰ কৰে। আৰু আমি দেখিছোঁ যে বিচিত্ৰতাটোৱে আমাৰ ভগৱানৰ কাৰণে কিমান মানে আকৰ্ষণীয় হয়। সেইকাৰণে আমি যেতিয়া ভোগ নিবেদন কৰোঁ, যিটো ৰাঘৱ পণ্ডিতৰ তৃতীয় গুণ, সেইটো হৈছে ভেৰাইটি ইন ভোগা, যে ভোগ প্ৰস্তুত কৰোঁতে বিভিন্ন ধৰণৰ তেওঁ ভোগ তৈয়াৰ কৰিছিল, সুস্বাদু আছিল, পৰিষ্কাৰভাৱে কৰিছিল আৰু বিচিত্ৰতা আছিল, মানে এটা ভোগ তেওঁ কেতিয়াও ৰিপিট কৰা নাছিল। চতুৰ্থ কোৱালিটিটো হ'ল, দ্বিতীয়টো হ'ল কষ্ট, অৰ্থাৎ কিমান তাৰ অৰ্থ ব্যয় হ'ব সেইটোত ৰাঘৱ পণ্ডিতে কেতিয়াও মানে মনোনিৱেশ কৰা নাছিল। তেওঁ কেতিয়াও এই কথাত মোকাবিলা কৰা নাছিল যে এই বস্তুটো খুব দামী অথচ ভাল, কিন্তু আমি সেইটো ভোগত নিনিওঁ, আমি কম দামী লৈ আহিম, সেইটো নহয়। তেওঁ সদায় খুব সুন্দৰ সুন্দৰ যিবোৰ মানে ভোগৰ বাবে যিখিনি উপাদান দৰকাৰ হ'ব, সি দামী হ'লেও সেই বস্তুবিলাকে সদায়
আনিবলৈ চেষ্টা কৰিছিল বা আনিছিল। আমিও এই কথাটো চতুৰ্থ গুণটো আমাৰ নিজৰ জীৱনতো প্ৰয়োগ কৰিব লাগে। তাৰপিছত পঞ্চম গুণটোতো হ'ল এফৰ্ট, প্ৰচেষ্টা। যে আমি যে বনাম, যিটো আমাৰ প্ৰচেষ্টাটো ভাল থাকিব লাগে। আমি চেষ্টা কৰিব লাগে যে ভালৰো ভালটো যাতে হয়। উই শুড পুট আৱাৰ ফুল এফৰ্ট। আমি একদম সম্পূৰ্ণ প্ৰচেষ্টা দি বনাব লাগে, অন্যমনস্ক হৈ পেলাই বনাব নালাগে বা আমাৰ প্ৰচেষ্টা কম হ'ব নালাগে। আমি যথেষ্ট প্ৰচেষ্টা দি, যেনেকৈ আমি দেখিছোঁ দামোদৰ লীলাত মা যশোদাই কৃষ্ণক বন্ধন কৰিবৰ কাৰণে কিমান প্ৰচেষ্টা কৰিছে, পিছে পিছে দৌৰিছে, খোপাৰ মালতী ফুল সৰি পৰিছে, ঘামি তেওঁ জুৰুলা হৈ গৈছে, তথাপি তেওঁ প্ৰচেষ্টা এৰা নাই। আৰু কৃষ্ণই এই প্ৰচেষ্টাত মহীয়মান হৈ আকৃষ্ট হৈ তেওঁক বন্ধন, তেওঁৰ হাতত বন্ধন হৈছে। আমাৰ প্ৰচেষ্টা ভোগ নিবেদন বা ভোগ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত এটা অন্যতম উপাদান। আৰু ষষ্ঠটো হ'ল কোৱালিটি অফ ফুড। আমি যিবিলাক উপাদান ভোগৰ বাবে আনো তাৰ গুণমানটো অত্যন্ত উৎকৃষ্ট হ'ব লাগে। খুব ভাল গুণমানৰ বস্তু আনিব লাগে। উই শুড নট কম্প্ৰমাইজ উইথ কোৱালিটি। আমি কেতিয়াও কোৱালিটিৰ লগত কম্প্ৰমাইজ কৰিব নালাগে। ভালৰ ভাল বস্তুটো আনিব লাগে। এই ক্ষেত্ৰত মই এটা সৰু কথা কওঁ। মোৰ এই ইস্কন গুৱাহাটীৰ লগত মই খুব জড়িত হৈ আছিলোঁ, আজি বহু বছৰ ধৰি জড়িত হৈ আছোঁ। মই দেখিছোঁ যে তেতিয়া আমাৰ গুৱাহাটী ইস্কনৰ উপসভাপতি গুৰুদেৱ প্ৰভুৱে এই ক্ষেত্ৰত আমাৰ জ্বলন্ত নিদৰ্শন। তেওঁ সদায় যেতিয়া ৰাতিপুৱা ভোগ আনিবৰ বাবে বজাৰলৈ যায়, খুব সোনকালে তেওঁ বজাৰলৈ গৈছিল। কিহৰ কাৰণে? কাৰণ সেই মাছখোৱা অঞ্চলত তেতিয়া এখন মানে পাচলিৰ এখন বজাৰ বহে, আৰু সেইখন ৰাতিপুৱা খুব সোনকালে ভাল ভাল বস্তুবোৰ আহে। একেবাৰে ৰাতিপুৱা আহে। তপন প্ৰভুক সাধাৰণতে লৈ যায়, আৰু গৈ তেওঁ একেবাৰে ৰাতিপুৱাই যায়, এই 4টা 4:30 বজাতে যায়। কিহৰ কাৰণে? কাৰণ সেই সময়ত বজাৰত আটাইতকৈ উৎকৃষ্ট মানৰ পাচলিবিলাক আহে। আৰু তেওঁ দুটা কথাত কেতিয়াও কম্প্ৰমাইজ নকৰে। ওৱান ইজ কোৱালিটি, নেক্সট ইজ কষ্ট। দাম যিমানেই নহওক, সদায় গুণমানটো চাই তেওঁ ভাল বস্তু আনি পেলাই ভক্তসকলক মানে ভক্তসকলৰ বাবে, কৃষ্ণ ভগৱানৰ বাবে, ৰুক্মিণী কৃষ্ণৰ বাবে ভোগৰ ব্যৱস্থা কৰিছিল। গতিকে এইটো আমাৰ সদায় লক্ষণীয় হৈ আছে। এই কথাটো মোৰ মনত পৰিছে ক'লোঁ। কোৱালিটি অফ ফুড এইটো এটা খুব ইম্পৰ্টেণ্ট, এইটো যিটো ৰাঘৱ পণ্ডিতে সদায় চকু দিছিল। সপ্তম কথাটো হ'ল অফাৰ্ড উইথ আনএলয়েড লাভ। অৰ্থাৎ একেবাৰে পৰিশুদ্ধ প্ৰেমৰ দ্বাৰা, প্ৰদূষিত প্ৰেমৰ দ্বাৰা নহয়, মানে প্ৰেম কালি ভগৱানৰ লগতেই আছে, আৰু অন্য কোনো কাৰোৰ লগতে প্ৰেম নাই। এই যিটো মানে বিশুদ্ধ প্ৰেমৰ দ্বাৰা তেওঁ সদায় ভোগ নিবেদন কৰিছিল। এইটো সপ্তম আমাৰ গুণ ৰাঘৱ পণ্ডিতৰ। আৰু ৰাঘৱ পণ্ডিতৰ অষ্টম গুণটোতো হ'ল এটেণ্টিভ এণ্ড এলাৰ্ট হুৱাইল কুকিং। তেওঁ খুব মনোযোগ আৰু সাৱধান হৈ আছিল যেতিয়া ভোগ বনাইছিল। গতিকে আমি দেখিলোঁ যে ৰাঘৱ পণ্ডিতৰ এই 8টা গুণৰ বাবেই ৰাঘৱৰ ভৱনত মহাপ্ৰভুৱে আহি চিৰন্তন বসবাস কৰিছে। গতিকে এই ৰাঘৱ ভৱন সেইবাবে আমাৰ অত্যন্ত প্ৰিয়। আৰু এই ৰাঘৱ ভৱনৰ লগত কেন্দ্ৰ কৰি যিটো অনুষ্ঠান পানীহাটী, এই পানীহাটী অঞ্চলটোতো হৈছে পানীহাটী ধাম। আৰু এই ধামতেই আৰু এটা লীলা হৈছিল, যিটো আজিৰ দিনত হৈছিল। এই সম্পৰ্কে আমি আলোচনা কৰিম। আৰু মই এটা কথা কওঁ যে ৰাঘৱ যিটো পণ্ডিতৰ ভৱন, আমি অৱশ্যেই যাব লাগে। যেতিয়া মায়াপুৰলৈ আমি যাত্ৰা কৰোঁ, এই ৰাঘৱ ভৱন পানীহাটীত আছে। এই ভৱনটো আমি এবাৰ গৈ সদায় দৰ্শন কৰি আহিব লাগে, কাৰণ ইয়াতে ৰাঘৱ পণ্ডিতৰ সমাধি আছে। আৰু আমি জানো যেতিয়া পৰম বৈষ্ণৱৰ সমাধি থাকে, সেই সমাধিত আমি পৰিক্ৰমা কৰিব লাগে, কাৰণ সমাধি হৈছে খুব শুভ আৰু অত্যন্ত বৈভৱ বিশিষ্ট, অত্যন্ত মানে বৈভৱ থাকে, তাৰ বিভৱ থাকে। ৰাঘৱ ভৱনৰ আৰু গ'লে আপোনালোকে আৰু এটা বস্তু দেখা পাব, তাত এটা ৰাঘৱেৰ ছোৱালী বুলি এটা বস্তু আছে, এটা বাস্কেট। সেই বাস্কেটটো কিয় মানে বিখ্যাত? কাৰণ যেতিয়া মহাপ্ৰভু গুচি গ'ল, ক'লে গুচি গ'ল? পুৰীলৈ গ'লগৈ। তেওঁ যেতিয়া পুৰীত লীলা কৰিব গৈছিল, ৰাঘৱ পণ্ডিতে প্ৰতি বছৰ মহাপ্ৰভুক দৰ্শন কৰিব গৈছিল। আৰু যেতিয়া তেওঁ যায়, তেওঁৰ এটা মানে বাস্কেট আছিল, চালি ৰাঘৱেৰ চালি বুলি কয়। এইটো এটা বাস্কেট আছিল। এই বাস্কেটটো এতিয়াও আপোনালোকে ৰাঘৱ ভৱনলৈ গ'লে দেখা পাব, এইটো এতিয়াও আছে। সেই বাস্কেটটোত তেওঁ বিভিন্ন ধৰণৰ, গোটেই বছৰটো বিভিন্ন ধৰণৰ ভাল ভাল যিবিলাক বস্তু
খোৱাৰ বস্তু উপাদানবিলাক সদায় আনে আৰু তাতে সেই বাস্কেটটোতে তেওঁ পুৰিলে কি কৰে এই এমাহ সময় লাগিছিল প্ৰায় যাত্ৰাটো কাৰণ তেতিয়াৰ দিনততো আৰু মটৰ গাড়ী নাছিল বা ট্ৰেইন নাছিল তেওঁ খোজকাঢ়ি কাঢ়িয়ে গৈছিল পদযাত্ৰা কৰিছিল এই এমাহ সময় তেওঁ খুব কষ্ট কৰি সেই জালিটোত সেই বাস্কেটটোত মানে মহাপ্ৰভুৰ বাবে খুব সুস্বাদু ভোগবিলাক তৈয়াৰী কৰি লৈ গৈছিল আৰু বিশেষ মন কৰিবলগীয়া মহাপ্ৰভুৱে এই মানে বাস্কেটটোৰ পৰা এই জালিটোৰ পৰা মানে অকমানকে মানে যিবিলাক ভোগ সেইবিলাক তেওঁ গ্ৰহণ কৰিছিল কাৰণ গোটেই বছৰটো তেওঁ সেই ভোগ খাইছিল মহাপ্ৰভুৱে সেই ভোগ গোটেই বছৰ তেওঁ কি কৰিছিল এই ভোগ তেওঁ সুস্বাদু ভোগবিলাক তেওঁ গ্ৰহণ কৰিছিল গতিকে আমি মন কৰিছোঁ যে ৰাঘৱ পণ্ডিতৰ আৰু যিটো ভৱন তাত এজোপা মালতী গছ আছে সেইজোপাও খুব বিশেষ তাৎপৰ্যপূৰ্ণ মালতী কুঞ্জ বুলি কোৱা হয় বা মালতী বৃক্ষ বুলি কোৱা হয় কাৰণ সেইজোপা গছৰ মালতী ফুলৰ দ্বাৰা আমাৰ যেতিয়া চতুৰ্মাস আহে তেতিয়া ভক্তসকলে চতুৰ্মাহত ভীষ্ম পঞ্চক লাষ্টৰ 5ৰ দিনত মালতী ফুল লাগে আৰু এই মালতী ফুল তাৰ পৰা তেওঁলোকে গ্ৰহণ কৰিছিল গতিকে এই লানি আলোচনাত আমি ৰাঘৱ পণ্ডিতৰ বিষয়ে অলপ ক'লো এই কাৰণে কৈছো আমি ভক্তসকলে ৰাঘৱ পণ্ডিতৰ কোন 8টা গুণৰ দ্বাৰা ভগৱানক আকৃষ্ট কৰিছে যাৰ দ্বাৰা নেকি ভগৱানে তেওঁৰ লগত চিৰন্তন নিৰন্তন সদায় থাকিব নিত্য তেওঁৰ লগত থাকিবৰ কাৰণে ইচ্ছা কৰিছে তে আমিও যদি এই গুণবোৰ আমাৰ নিজৰ জীৱনত আমি গঢ়ি তুলিব পাৰো তেতিয়াহ'লে অৱশ্যেই মহাপ্ৰভু আমাৰ লগতো নিত্য বা চিৰন্তন থাকিব হৰে কৃষ্ণ ইয়াৰ পাছত মই তৃতীয় লানি আলোচনাত আজিৰ যিটো উৎসৱ তাৰ সম্পৰ্কে আলোচনা কৰিম হৰে কৃষ্ণ